হেল্ল' এভৰিৱান, মই ধন্তি। আজি আকৌ এটা নতুন ডেকৰেশ্যন আপোনালোকৰ কাৰণে লৈ আহিছোঁ, বাৰ্বি কেক। আহকচোন এই কেকটো কেনেধৰণে বনাওঁ চাওঁ। তাৰ আগতে মোৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এই কেকটো বনাইছোঁ মই 2 পাউণ্ডত। আপোনালোকে 1 পাউণ্ডতো বনাব পাৰে। 1 পাউণ্ডতো এইটো কেক বনিব বাৰু, সৰু হ'ব যিহেতু, তথাপিও 1 পাউণ্ডতো বনিব। আৰু মই ক্ৰীমখিনি একেবাৰে পাতলাকৈ লগাম দেই, কিয়নো ইয়াৰ ওপৰত আপোনালোকে অলৰেডি দেখা পাইছে যে ইয়াৰ ওপৰত আৰু ডেকৰেশ্যন যাব। সেইকাৰণে মই ক্ৰীমটো জাষ্ট অলপ লগাম। আৰু এইখিনিতে মই এটা কথা কওঁ, বহুতে মোক এতিয়াও কমেণ্ট কৰি আছে যে মেছেজ কৰি আছে যে ক্ৰীমৰ কথা ক'বৰ কাৰণে, ক্ৰীম কি ইউজ কৰোঁ, কেনেধৰণে ৰাখিব লাগে, কি কথা, সকলো ধৰণৰ মই ভিডিঅ' অলৰেডি দিয়া আছে। যিহেতু আপোনালোকক মই ভিডিঅ' দিছোঁৱেই বহুতে সোধাৰ কাৰণে, আৰু সেইটো ভিডিঅ' দিয়া আছে, আপোনালোকে চাই ল'ব যদি চাব বিচাৰে। মই ভিডিঅ' দিয়া আছে দেই ক্ৰীমৰ বিষয়ে। আপোনালোকে যিহেতু চবে সুধি আছে সেইকাৰণে মই কৈ দিছোঁ যে মোৰ ভিডিঅ' দিয়া আছে। আৰু চাওকচোন মই ক্ৰীমটো একেবাৰে আঁতৰাই দিম, যিমানখিনি লগাইছিলোঁ একেবাৰে পাতলাকৈ লগাম। আৰু এটা কথা কওঁ, মোক কমেণ্টটো দিছে যে মেছেজো দিছে, তোমাক মেছেজ কৰি লাভ নাই, অৰ্থাৎ মই ৰিপ্লাই নকৰোঁ বুলি তেওঁলোকে কৈছে। মানে কি হয়, মেছেজ বহুতখিনি হৈ থাকে, যিহেতু মই মেছেজ ৰিপ্লাই নকৰা কথাই নাই, মই ৰিপ্লাই কৰোঁগৈ। এদিন দুদিন লেট হ'ব পাৰে, আৰু কিন্তু বেয়া নাপাব, মেছেজ ৰিপ্লাই নকৰাৰ কাৰণে কিছুমানে মোক বেয়া পাইছে আৰু বেয়া নাপাব। আৰু এটা কথা কওঁ, মই মোক ফোনৰ নম্বৰটো বহুতে খুজি আছে, কিন্তু একদম চৰি, বেয়া নাপাব। আপোনালোকে যিয়ে কথা নহওক কিয় মোক সোধক, মেছেজ কৰক, যিয়ে কথা নহওক মই ক'বৰ কাৰণে চেষ্টা কৰিম। কিন্তু মোক ফোনৰ নম্বৰটো মই দিবৰ কাৰণে অলপ অসুবিধা পাওঁ, অলপ প্ৰব্লেম পাওঁ, কিয়নো বহুতে যিকোনো টাইমতে ফোন কৰি দিয়ে। যিকোনো টাইমত ফোন কৰিলে মই কথা পাতিবৰ কাৰণে অসুবিধা হয়। যিহেতু আপোনালোকে মেছেজ কৰি সুধি ল'ব, যিয়ে কথা নহওক মই আপোনালোকক মই বুজাই দিম সুন্দৰকৈ, নতুন ভইচ মেছেজ কৰি হ'লেও মই বুজাই দিম। কিন্তু মই নম্বৰটো দিবৰ কাৰণে এইকাৰণেই বেয়া পাওঁ, আগতে মই নম্বৰ দিছোঁ মানুহক, কিন্তু নম্বৰ দিয়াৰ পিছত মানুহে যিকোনো টাইমতে ফোন কৰি দিয়ে, মানে অলপ কথা পাতিবৰ কাৰণে মই অসুবিধা হওঁ, আৰু সেইকাৰণে মই নম্বৰটো দিবলৈ বেয়া পাওঁ। আপোনালোকে মোক বেয়া নাপাব দেই, একেবাৰে বেয়া নাপাব। আৰু যিকোনো কথা নহওক কিয় আপোনালোকে সোধক, মই নিশ্চয় আপোনালোকক কমেই। আৰু চাওকচোন, আপোনালোকে বাৰ্বিটো এনেধৰণে লগোৱাৰ পাছত মই ষ্টাৰ নজল, এইটো ষ্টাৰ নজল একদম ঘন ষ্টাৰ নজলটো দিছোঁ। কেনেধৰণে দিছোঁ আপোনালোকে চাওকচোন। এনেধৰণে দিলে মানে খুবেই বেছি ডেকৰেশ্যন এটা আহি পৰে, ভাল লাগে। আৰু এনেধৰণেও দিব পাৰে, মই কিন্তু ডাবুল কৰি দিছিলোঁ। ছিংগুলকৈ দিলেও ভাল লাগে, ডাবুল কৰি দিলেও ভাল লাগে। ডাবুলকৈ দিলে বেছি ঘন হয়। আৰু ইয়াতকৈ যদি আপোনালোকে সৰু ডাইচ লয়, সৰু নজল লয়, তেতিয়াও কিন্তু ভাল দেই। মোৰটো অলপ ডাঙৰ হৈছে, মোটা হৈছে। সৰু নজল ল'ব আপোনালোকে, সৰু নজল ল'লেও বহুত বেছি ধুনীয়া হৈ পৰে। আৰু চাওকচোন কেনেধৰণে কৰি আছোঁ, আৰু এইটো হোৱাইটত কৰিছোঁ। আৰু আপোনালোকে ইয়াত মই ৰেড কালাৰ এড কৰিম কিছুমান জেগাত, আপোনালোকে চাই থাকক। আৰু ৰেড কালাৰ জেগাত আপোনালোকে যদি পিংক কালাৰ কৰে, য়েল্ল' কালাৰ কৰে, তেনে মন পচন্দৰ কালাৰ আপোনালোকে দি পেলাই কেকটো বনাব পাৰে দেই। চাই থাককচোন কেনেধৰণে মই আপোনালোকে বাৰু মোক কেকবোৰ চাই কিবা শিকিব পাৰিছেনে বাৰু? প্ৰতিদিনাখনে কিন্তু মই নতুন নতুন ডেকৰেশ্যন আপোনালোকক দেখাই যাবৰ কাৰণে, শিকাই যাবৰ কাৰণে চেষ্টা কৰিছোঁ প্ৰতিদিনাখনিয়ে। আৰু এই ডেকৰেশ্যনটো মই আগতে কিন্তু বহুতবাৰ বনাইছোঁ দেই, আপোনালোকক দেখাইছোঁ নাই মই পাহৰিছোঁ, নাই দেখা যে লাগি আছে, সেইকাৰণে মই ভিডিঅ'টো বনাই থ'লোঁ। কিন্তু মই এইটো কেক আগতে বহুতবাৰ বনাইছোঁ দেই। আৰু প্ৰতিদিনাখনে মই ডেকৰেশ্যন নতুনে দেখাই দিবৰ কাৰণে আপোনালোকক চেষ্টা কৰোঁ। আৰু এইটো চাওকচোন, এইটো ৰেড কালাৰ দিছোঁ। ৰেড কালাৰ জেগাত আপোনালোকে বিভিন্ন ধৰণৰ কালাৰ এনেধৰণে দিব পাৰে। আৰু ড্ৰেছযোৰ মই সেই ৰেডতে দিম। আৰু তলতো ঠিক তেনেধৰণে মই ষ্টাৰ নজলটো এনেধৰণে ৰাউণ্ডকৈ দিছোঁ। আৰু ইয়াত যে ৰাউণ্ডকৈ দিছোঁ, ইয়াৰ ৰাউণ্ডৰ মাজত যদি আপোনালোকে গল্ডেন কালাৰ ডট মাৰি দিয়ে, তেতিয়াও বহুত বেছি ভাল লাগিব। মই কিন্তু ডট দিয়া নাই। আৰু মই ইয়াত ড্ৰেছযোৰ চাওকচোন কেনেধৰণে পিন্ধাইছোঁ, ৰেড কালাৰতে দিম। আৰু যিবোৰ কেক বহুত সহজে বনাব পাৰি, একেবাৰে কম সময়তে বনাব পাৰি, তেনেকুৱা ধৰণৰ কেকবোৰহে মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰোঁ। একেবাৰে সহজ, যিবোৰ বহুত বেছি মানে ডেকৰেশ্যন বহুত কষ্ট হয়, বহুত টাইম লাগে, তেনেকুৱা ধৰণৰ কেকবোৰ প্ৰায় আপোনালোকক মই নেদেখাওঁ। যিবোৰ একেবাৰে সহজ, বহুত জল্দি হয়, তেনেকুৱা ধৰণৰ কেকবোৰহে মই আপোনালোকক দেখাওঁ। চাওকচোন কেনেধৰণে মই কেকটো বনাইছোঁ। তাৰপিছতে মই ইয়াত কেকটো ড্ৰেছযোৰ পিন্ধাৰ পিছত মই ইয়াত দুটামান সৰু গল্ডেন কালাৰ এড কৰিম। আপোনালোকে গল্ডেনো দিব পাৰে, চিলভাৰো দিব পাৰে, হোৱাইট বলছো এড কৰিব পাৰে। চাওকচোন কেকটো কেনে লাগিছে। তাৰপিছত চিলভাৰ বল দিছোঁ। আৰু কেকটো ভাল লাগিছেনে? যদি ভাল লাগিছে কিন্তু লাইক কৰিব আৰু কমেণ্ট কৰিব দেই। আৰু এনেধৰণৰ যদি ভিডিঅ' পাই থাকিব বিচাৰে, ফ'ল' কৰি ৰাখিব, তেতিয়া প্ৰতিদিনাখনে এনেকুৱা ধৰণৰ কেকবোৰ নতুন ডেকৰেশ্যন দেখিবলৈ পাই থাকিব। আজিলৈ বাই বাই, নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ।